আজি মই আপোনালোকক দেখাম ঘৰতে কিছুমান কাম কৰি ভাল পোৱা আৰু সেইবিলাক কি কাম কৰি ভাল পাওঁ মই আপোনালোকক ক'ম। কিন্তু প্ৰথমতে মই আজি আনি ল'লোঁ গোবৰ। এই ওচৰৰ মানুহে ঘৰত গোবৰ আছে, হ'লেও ওচৰ বুলি কৈছে, বহুত দূৰ। কিন্তু কি কাম কৰিছোঁ আপোনালোকক দেখাম দেই। প্ৰথমে মই এজোপা ৰুইছিলোঁ ইনচুলিন পাত, আৰু ইয়াৰ পৰা কি কৰিছোঁ জানেনে, ভাঙি দিছোঁ। কাৰণ ইয়াত মানে এখন বেৰা আছে, বেৰাখনৰ পৰা হাত মেলি আনি থাকিবলৈ অসুবিধা হয়, সেইকাৰণে এইজোপা ৰুই দিলোঁ ইয়াত। আৰু গোবৰ আনি পেলাই এনেকৈ ইয়াত ছটিয়াই দিলোঁ। তাৰ বাদে এইখিনি ইয়াত দিলোঁ। সেইফালে মচন্দৰী আছে, পদুনা আছে, আৰু এটা দেখাম দেই। তাৰপিছত এয়া এনেকৈ ভোট জলকীয়া পুলি, এইজনে ইয়াৰ পৰা বহুতখিনি কালি ছিঙা হ'ল বাৰু। তাৰপিছত এইবিলাকত এয়া গোবৰ মাটি। তাৰ আগতে দেখাওঁ এইখিনি, মানে এইবিলাক কৰি থাকোঁ আৰু টাইমটো পাছ হ'ব কাৰণে। চাওক, তাৰপৰা সেয়া এনেকৈ এইটো আনিছিলোঁ ক'ৰ পৰা জানে, ডিমৌৰ পৰা আনিছিলোঁ আমি প্ৰচাৰৰ কামত যাওঁতে। কত বছৰ হ'ল। ক'ত যাওঁ বৰ্ষা, ক'ত যাওঁ? অঁ যা। এনেই ভিডিঅ' এটা বনাই আছোঁ। তাৰপিছত এইটো এনেকৈ বাল্টিঙত ৰুইছোঁ ভোট জলকীয়া, দেখিছেনে, সেয়া লাগিছে। আৰু এজোপা এয়া হৰিণে খাই দিলে, এনেই ধুনীয়াকৈ হেৰি হৈছিলে, হৰিণে খাই দিলে। তাৰপিছত এয়া অনলাইন আনিছিলোঁ দেই, আজিহে দিছোঁ। এইখিনি গুটি গোবৰ মাটি দি পেলাই এনেকৈ দি থৈছোঁ। সেইটো চাওক। আৰু এজোপা ফুলৰ কাহিনী ক'ম দেই। এজোপা যোৱা দুৰ্গা পূজাত কি ভাল লাগিলে নাজানো, দুৰ্গা পূজাত মানুহে ঘৰত দেখিছোঁ, আৰু ইমান দূৰ মানে আগবাঢ়ি আহি, মানে পাক মাৰি আহি মানুহে ঘৰৰ পৰা চুৰ কৰি আনিছোঁ দেই। এই পুলিটো মই পদূলিমুখৰ পৰা, মানুহৰ ঘৰৰ ভিতৰত সোমাই নহয় আকৌ। তাৰপিছত এইটো হোৱাইহে এৰিলে চাওক। আৰু ইয়াৰ পৰা এতিয়া পুলি হৈছে। এইখনেই মোৰ ফুলনি বাগিচা। মানে আমাৰ এৰিয়াটো বহুত ডাঙৰ, এক চাইডৰ পৰা আহি আকৌ একফাল পাই গ'লহি। এইজোপা কচুজোপা বেয়া হৈ গৈছে, আৰু এইজোপা ফুল কিয় বা ফুলা নাই এতিয়ালৈকে গম পোৱা নাই দেই। কলি হৈ আছে, কিন্তু পাতজোপটো যেনেকুৱা, ফুলপাহ কিন্তু তাৰ একদম সম্পূৰ্ণ বিপৰীত, বৰ ধুনীয়া লাগে। আৰু এইফালে এইবিলাককে কাম কৰি টাইম পাছ কৰি থাকোঁ। আৰু তাৰপিছত কি কৰোঁ, ঘৰৰ কামখিনিতো আছেই, ঘৰৰ কামখিনিৰ বাদেও মানে এইবিলাক কামত ব্যস্ত থাকোঁ। একে কাম নাইকিয়া বহি থকা বা মতা মানুহে কৰিব, তেনেকৈ নহয়। আৰু এটা আপোনালোকক বস্তু দেখাম দেই। আমাৰ এইখিনিতে এইটো দেখিছেনে, ইয়াতে ইমান চৰাই পোৱালি হৈছে। মাছৰোকা চৰাই দেই, মাছৰোকা। মই দেখোঁ মানে ইমান ধুনীয়া কালাৰটো, আৰু সেই মাকজনী আহি পেলাই খাই থাকে। কিন্তু ৰাতি মাকজনী নাথাকে নেকি, ইয়াতে সোমাই থাকে। ভাবোঁ ধৰোঁ নে কি, আকৌ কেলেনো ধৰোঁ ন, মাকজনীয়ে খাও দিব। সেইখিনিয়ে এইবিলাকে কৰি টাইম পাছ কৰি থাকোঁ। আৰু এইজোপা দেখিছেনে, আমাৰ কি ধুনীয়াকৈ ফুলিছে, দেখিছে। এইবিলাক নাভাবিব বেলেগে ৰুইছে বুলি, এইবিলাক চব মই ৰোৱাই হয়। চব ফুলে আছে। ইয়াত তগৰ ফুল ফুলি গ'ল, তগৰ ফুল, কিন্তু হ'লেও আকৌ কলি হৈছে। এইবিলাক হ'ল জবাব ফুল। খৰিকাজাইজোপাও হেৰি হৈছে। তাৰ বাদে আজি আপোনালোকক এটা দেখাওঁ মই, চাওকচোন। দেখিছেনে, এয়া এইটো আচলি বিধে, এইটো ভোট জলকীয়া আচাৰ। তাৰপিছত এইটো হ'ল বগৰী আচাৰ, আৰু এই আমৰ আচাৰ বনাইছিলোঁ। বগৰী আচাৰটো আগৰ দেই, এইটো আমৰ আচাৰ, আৰু এই ভোট জলকীয়া আচাৰ। এইটো দেখিছেনে, কি ধুনীয়া পুলি হৈছে ন ইয়াত। তাৰ বাদে এয়া অমিতা দিছোঁ, কিন্তু অমিতাবিলাক কি হয় জানেনে, বান্দৰে খাই পেলায়। অৱশেষত আমাৰ লিচু হ'লগৈ দেই। আমাৰ ঘৰত মানে ফল মূলৰ অভাৱ নাই, আমকেইটাৰ বাদে। আমহে কিয় নহয় নাজানো, ফুলে। তাৰ বাদে এইটো আমাৰ ৰাজা, ৰাজা
ৰাজাই মাত নিদিয়ে, কেমেৰা আনিলে তাৰ খং উঠে। ৰাজাও বাদে আকৌ এপাক এখন চলাবলৈ লৈছোঁ, নহ'লে চুগাৰে মানে বেছি ওপৰত দিলে দিগদাৰ হ'ব, নহয় জানো? কেওফালে যেতিয়া বেমাৰৰ খবৰবিলাক পাওঁ আৰু তেতিয়াই কি হৈ ঢুকালে, তাৰপিছত কয় বোলে কিডনী বেয়া হ'ল, কিয়? চুগাৰ আছিলে। সেইটো ভয়তে এতিয়া একদম ডেইলি মই এক্সাৰচাইজ কৰিবলৈ লৈছোঁ, ৰাতিপুৱা আৰু গধূলি। গতিকে বন্ধু বান্ধৱীসকল, সেইখিনিয়ে আছিলে সৰু ভিডিঅ' আপোনালোকক দেখালোঁ আৰু টাইম পাছৰ কাৰণে। এতিয়া বাই বাই।